কলিয়াবৰত ভূমিপটা বিতৰণ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত ৰাজ্যৰ বিভিন্ন বিধানসভা সমষ্টিৰ লগতে কলিয়াবৰ বিধানসভা সমষ্টিটো মিছন বসুন্ধৰা 2.0 অধীনত ভূমিহীন লোকক ভূমিপটা বিতৰণ কৰা হৈছে। কলিয়াবৰ মুঠ 6,600 গৰাকী আবেদনকাৰীৰ ভিতৰত 212 গৰাকী খিলঞ্জীয়া আৰু আদিবাসী লোকলৈ এই পটা প্ৰদান কৰা হৈছে। মিছা মিলন সংঘ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক এই পটা প্ৰদান কৰে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। পটা লাভ কৰা ভূমিহীন হিতাধিকাৰীসকলে চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁলোকে ইতিমধ্যে প্ৰচাৰ মাধ্যম যোগে জানিব পাৰিছে অসমৰ সকলো ঠাইতে সমষ্টি ভিত্তিত আমাৰ বসুন্ধৰাটোৰ যিখিনি পট্টা সেই মিছন বসুন্ধৰাটো অনুযায়ী যিমান লোকে পট্টা পাইছিল সেই পট্টা বিতৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও কেইবাটাও বিধানসভা সমষ্টিত গৈ এই পট্টা বিতৰণ কৰিছে আৰু মন্ত্ৰীসভাৰো সকলোকে কেইবাটাও সমষ্টি পাইছে। সেই ভিত্তিত আজি আমি কলিয়াবৰ বিধানসভা সমষ্টিত এই মাটিৰ পট্টাসমূহ বিতৰণ কৰিছোঁ। বিশেষকৈ এই মাটিৰ পট্টা খিলঞ্জীয়া লোক আৰু চাহ বাগিচাৰ লোকে প্ৰথম অৱস্থাত পাইছে। এতিয়া বসুন্ধৰা 3 আৰম্ভ হৈছে। বাকীসকলেও আবেদন কৰি পৰৱৰ্তী যিসকলে সফলতা আছে তেখেতসকলেও এই মাটিৰ পট্টা পাব। কংগ্ৰেছৰ কোনে কোনে যোগাযোগ হৈ আছে। কংগ্ৰেছৰ সময় সুবিধা যেতিয়া বিৰোধী দল নাথাকিব লাগিব বিৰোধী দল থকা নথকাটো তেখেতসকলৰ ওপৰত নিৰ্ভৰ কৰিব। তেখেতসকলে এটা এলায়েন্স কৰিছিল, সফল হৈ নিশ্চয় যে ভৱিষ্যত আছে যদি যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ইয়াৰ অংশীদাৰবিলাকৰ ইয়াৰ কাজিৰঙা মুখ্যমন্ত্ৰীটো অগপতালে হেৰি কৰিব দাবী কৰিব এই বিষয়টো সংবাদ মাধ্যমত পোৱাৰ আগতে আমি আলোচনা কৰি আছোঁ। ইংগিত এটা দিব তেনেকুৱাটো বেলেগ ইংগিত দুখন আসন এইবাৰ ইমান বৃদ্ধি হয় কথাটো আমি যিহেতু আমাৰ খিলঞ্জীয়া মাটিক মানে আজি ভূমিপট্টা প্ৰদান দিয়াৰ কাৰণে মই বহুত মানে শুভেচ্ছা দিছোঁ হিমন্ত বিশ্ব শৰ্মাকো আৰু আমাৰ কেশৱ মহন্তক মানে মই বহুত সুখী কৈছোঁ যিহেতু আমি 25 বছৰ আমি যিহেতু খিলঞ্জীয়া মাটি বহিছোঁ সেইখিনি তাৰ মাজতে আমি একো কৰিব নোৱাৰিলোঁ। কিন্তু এইবাৰ মানে প্ৰথম এপ্লাই কৰিছোঁ। প্ৰথম এপ্লাই কৰোঁতে মানে সেয়া মানে মাটি ভূমিপট্টা পোৱাৰ কাৰণে মই বহুত সুখী হৈছোঁ। তেওঁলোকে ইতিমধ্যে